এই নিশ্চিতভাৱে এই বস্তুটো আমি যোৱাকালি ফেচবুকৰ জৰিয়তে আমি দেখা পাইছোঁ। ওদালগুৰি জিলা মুছলিম ছাত্ৰ সন্থা অৰ্থাৎ মোচা বুলি যাক আমি গম পাওঁ, সেই ছাত্ৰ সন্থাৰ সভাপতি শফিকুল ইছলাম ডাঙৰীয়া তেখেতে এটা ফেচবুক জৰিয়তে লাইভত আহি কিনে আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰিছে। আৰু তেখেতৰ বিষয়ে আমি বিশেষ মানে ক'ব গ'লে বহুতখিনি ক'ব লাগিব, কিন্তু তেখেতৰ কোনো গণভিত্তি নাই। এইটো মানে কি, এটা আঞ্চলিক নাই, এটা ইউনিট নাই, ওৱান মেন আৰ্মি হিচাপে ইয়াত কাম কৰি আছে। ইয়াত মানে কি, আমি যিমান দূৰ জানো আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ জড়িত থকাত তেখেতৰ লগত এটা বিশেষ ৰাজনৈতিক দলৰো হাত আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু তেখেতৰ সেইটো দলৰ ইংগিত আৰু সেইটো দলৰ নেতা কৰ্মীৰ লগত মিলিত হৈ এই কামবোৰ আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলাই আছে। আৰু গণভিত্তি নাই। এইটো 2008 চনৰ পিছৰ পৰাই এইটো দল মানে এইটো সংগঠন মুছলিম ছাত্ৰ সন্থাক আমাৰ মুছলিম সমাজে এইটো অলৰেডি বয়কট কৰিছে। ইয়াত কিছুদিন আগতে নেমচুৰ পৰা খেদা খাইছে এই শফিকুল ইছলাম বৰ্তমান সভাপতিজনে। এতিয়া ইয়াত আহি আমি যিমান দূৰ জানো এই SBM শৌচালয়ৰ হেৰিত অফিচৰ পৰা আমাৰ লাট গাঁওবুঢ়াসকলক দায়িত্ব দিয়া হৈছে ভেৰিফাই কৰাৰ কাৰণে। আৰু আমাৰ লাট গাঁওবুঢ়াসকলে ধুনীয়াকৈ ভেৰিফাই আমি যিমান দূৰ জানো কৰি আছে। আমাৰ গাঁওখন বা ঢিপিচৰা গাঁও বুলি অভিযোগ কৰিছে, তাৰ আমাৰ মেম্বাৰসকলে তাত জড়িত থাকি, অৰ্থাৎ UPPL ৰ মেম্বাৰসকল জড়িত আছে বুলি থাকি কিনে পইচা উঠাই কিনে ভেৰিফাই কৰিছে বুলি এটা অভিযোগ আনিছে। কিন্তু এই বস্তুটো সম্পূৰ্ণ নস্যাৎ কৰিছোঁ। এইটো সম্পূৰ্ণ মনে সজা, এইটো এটা বিৰোধী দলৰ চক্ৰান্ত। বিৰোধী দলে যিহেতু আমাক মানে হেৰি কৰিব পৰা নাই যিহেতু আমাৰ লগত, কিন্তু এটা অৰাজনৈতিক সংগঠনৰ আশ্ৰয় লৈ কিনে আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলাই আছে। গতিকে আমি যিমান দূৰ জানো গাঁওবুঢ়াসকলে এইটো চৰকাৰীভাৱে ভেৰিফাই কৰিছে। আমাৰ দলৰ মেম্বাৰসকলৰ কোনো ধৰণৰ ইয়াত হাত নাই। আৰু আমাৰ দলৰ কোনো ধৰণৰ এজন মেম্বাৰে 1 টকা পইচাও কোনো এজন বেনিফিচিয়াৰী পৰা মানে উঠোৱা নাই। আৰু মোবাইল যোগে, আজিকালি অনলাইন যুগ, মোবাইলৰ জৰিয়তে মোবাইল যোগে নিজে নিজে বেনিফিচিয়াৰীয়ে ঘৰত বহি বহি এইবিলাক এপ্লাই কৰিছে। ইয়াত আমাৰ দলৰ কোনো ধৰণৰ মানে আমাৰ মেম্বাৰসকলৰ কোনো হাত নাই। আমাৰ এই ৰেভিনিউ মেম্বাৰ আছে, আমাৰ ঢিপিচৰাৰ বিল্লাল হুছেইন, তেখেতৰ নামত অভিযোগ আনিছে। আমি যদি কৰ্তন কৰাত যদি আমাৰ মেম্বাৰসকল বা আমাৰ দলৰ যদি হাত থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ দেখোন দলীয় মেম্বাৰসকলৰ নামো কৰ্তন ৰিজেক্টেড লিষ্টত আহি গৈছে। তেতিয়াহ'লেতো আমি বাছি অন্তত আমাৰ দলীয় কৰ্মীসকলৰ নামখিনিতো ৰাখি দিব পাৰিলোহেঁতেন। কিন্তু এইটো সম্পূৰ্ণ মনে সজা। এইটো আমি তীব্ৰ ভাষাৰে আমাৰ দলৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ। আৰু মোচা ছাত্ৰ সন্থাৰ আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হৈছোঁ ইতিমধ্যে। তেখেতৰ ওপৰত বিহিত দলীয়ভাৱে এওঁলোকৰ সাংগঠনিকভাৱে ল'ব। আৰু আমি আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি ইতিমধ্যে সাজু হৈছোঁ। আমি আজি সন্ধিয়াৰ ভাগত ওদালগুৰি জিলা ছাত্ৰ সন্থা শফিকুল ইছলামৰ বিৰুদ্ধে আমি FIR দাখিল কৰিম। আমি এইখিনি ক'ব লগা। নাই, কোনো ধৰণৰ অফিচিয়েলি অৰ্ডাৰে নাই। আমাৰ দলৰ মানুহ আমাৰ ইতিমধ্যে লাট গাঁওবুঢ়াসকলেও হেৰি দিব বুলি আমি গম পাইছোঁ। স্পষ্টীকৰণ দি আছে যে এওঁলোকৰ পৰা আপোনালোকে গম পাব নিশ্চয় যে কোনো ধৰণৰ ৰাজনৈতিক দলৰ নেতাৰ লগত মিলিত হৈ বা কোনো এজন হেৰিৰ লগত মিলিত হৈ এই কামটো কৰা নাই, মানে ছাৰ্ভে কৰা নাই। আমাৰ UPPL দলৰ লগত কোনো মেম্বাৰৰ লগত থাকি কিনে মানে অফিচিয়েলি কোনো ধৰণৰ অৰ্ডাৰ নাই। যিহেতু কেনেকৈ লৈ কিনে কৰিব, এটা আপোনালোকে লাট গাঁওবুঢ়াৰ পৰা স্পষ্টীকৰণ ল'ব পাৰিব, শুনিব পাৰিব। নিশ্চয়কৈ এইটো প্ৰথমেই কৈছোঁ, এইটো ন্যস্ত স্বাৰ্থজনিত এটা বিষয়। এই বস্তুটোৰ লগত সম্পূৰ্ণভাৱে এটা দল, এইটো BPF ৰ কিছু ইয়াৰ নেতা, পালি নেতা বুলি ক'ব লাগিব, এওঁলোক জড়িত আছে। এওঁক মানে উঠাই আছে, এওঁক অলপ মানে প্ৰজেক্টেড বুলি ক'ব পাৰি। এওঁক প্ৰজেক্ট কৰা হৈছে। অলপ চলপকৈ যিমান মানে ফিনেন্সিয়েলিভাৱে এওঁক সমৰ্থন জনাই আছে। এইখিনি সন্ধিয়া সময়ত কাৰ লগত বহে, ভাটিবেলা সময়ত, ৰাতিপুৱা সময়ত ক'ত যায় শফিকুল ইছলাম, আমাৰ মানুহতো আছে না, আমি গম পাই আছোঁ। ক'ব মানে সেইটো ক'ব পৰা যাব, কিন্তু এই মানে সময় আহিলে আমি তেনেকৈ ৰাজহুৱাকৈ কৰিম আমি এই বিষয়টো। মানে সম্পূৰ্ণ এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছে ইয়াত। এইটো আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ মানে চেষ্টাত এইখিনি অপচেষ্টা চলাই আছে। যিহেতু UPPL দলৰ ভেটি দিনক দিনে বৃদ্ধি পাই আছে। আৰু যোৱাকালি
তিনিবাৰৰ ডেপুটি চিফ খাম্ফা বৰগোহাঁই আমাৰ দলত যোগদান কৰা খবৰটো পাই কিনে এওঁলোক আৰু মানে ব্যথিত হৈ গৈছে। গতিকে আমাৰ মানে গাঁৱৰ ভিতৰত ভিচিডি চিফ বা প্ৰাইমাৰীৰ ভিতৰত আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰা এটা সম্পূৰ্ণ চক্ৰান্তত লিপ্ত হৈছে BPF ৰ লগত এই মুছলিম ছাত্ৰ সন্থাৰ একাংশ নেতাই, এই ছফিকুল ইছলাম ডাঙৰীয়া। হয়, সকলোকে নমস্কাৰ জনাইছো। মোৰ নাম মোহাম্মদ বিল্লাল হুছেইন। মই UPPL চৰকাৰৰ নিযুক্তি মৰ্মে ডিব্ৰুচৰা গাঁৱৰ ৰিবনী মেম্বাৰ হয়। যিটো মুছাৰ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ছফিকুল ইছলামে কালি ফেচবুক লাইভ যোগে যিটো অপপ্ৰচাৰ চলাই আছে, এইটো সম্পূৰ্ণভাৱে ভিত্তিহীন এটা অপপ্ৰচাৰ চলাই আছে সি। মই নিজে ৰিবনী মেম্বাৰ। মই এই শৌচালয়ৰ বিষয়ে কোনো ধৰণৰ খবৰ আজিলৈকে পোৱা নাই যে কোনে কৰি আছে, কোনে কি ধৰণৰ ছাৰ্ভে কৰি আছে, কি কৰি আছে। যেতিয়া নেকি মানুহৰ মোবাইলত এটা SMS যোগে মানুহবিলাকে ৰাইজক দেখাই আছে যে আমাৰ লেট্ৰিনবিলাক কটা গৈছে, তেতিয়াহে মই নিজে গম পালো। আৰু মই নিজে গম পাই মই গাঁওবুঢ়াৰ লগত, আমাৰ যিটো লাট গাঁওবুঢ়া কাজিয়ামাটি তেখেতৰ ঘৰ, তেখেতৰ লগত মই যোগাযোগ কৰিলো যে এইটো যি মুছাৰ ছফিকুলে যি অপপ্ৰচাৰ চলাই আছে, UPPL দলৰ আমাৰ দালাল বুলি কৈ যিটো নেকি তেওঁ এটা বেয়া শব্দ কৈ আমাৰ দলক যিটো নিন্দনীয় শব্দ কৈছে তেওঁ, মই যেতিয়া গাঁওবুঢ়াক যোগাযোগ কৰিলো, গাঁওবুঢ়াই কৈছে নাই, মই কোনো ধৰণৰ কোনো UPPLৰ নেতাকৰ্মীক মই এইটো দায়িত্ব দিয়া নাই, মই নিজে ছাৰ্ভে কৰিছো আৰু মই নিজে ছাৰ্ভে মতে যিটো ফৰ্ম জমা দিব লাগে মই সেইভাৱে ওপৰত জমা দিছো। এতিয়া কেনেকৈ কাটা গৈছে আপোনালোকে আহক, মই নিজে গৈ আকৌ এবাৰ চাৰ্কুল অফিচত গৈ চাম। আৰু তেওঁ নিজে আমাৰ লগত কথা দিছে যে নিজে গৈ এই মানুহবিলাক যিবিলাক মানুহে লেট্ৰিনৰ পৰা বঞ্চিত হ'ল, এই মানুহবিলাকৰ নাম তেওঁ নিজে থাকি আকৌ কৰি দিব বুলি আমাৰ লগত কথা দিছে, আৰু সেই কথা মতে আমি আছিলো। কিন্তু কালি হঠাৎকৈ যিটো তেওঁ আমাৰ UPPL দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে, তাৰ বাবে মই আমাৰ দলৰ হৈ এই সন্মানীয় ছফিকুল ডাঙৰীয়াক ধিক্কাৰ জনাইছো আৰু তেওঁক সকীয়াই দিছো যে আমাৰ দলৰ যাতে কোনো ধৰণৰ কোনো অপপ্ৰচাৰ নকৰে সি। আৰু এই অপপ্ৰচাৰ কৰাৰ কাৰণে আমি আমাৰ দলৰ নেতাকৰ্মীৰ লগত আলোচনা কৰিছো আৰু সেই আলোচনাৰ মৰ্মে আমি তেখেতৰ বিৰুদ্ধে আইনীয় ব্যৱস্থা ল'ম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। হয়, কালি হয় নিশ্চিতভাৱে কালি মই ফেচবুক লাইভটো মই চাইছিলোঁ। তেখেত ছফিকুল ইছলাম মুছাৰ সভাপতি, জিলা সভাপতি, তেখেতৰ প্ৰথমত নেমচুত আছিল, নেমচুৰ পৰা বহিষ্কৃত হৈ এতিয়া মুছাৰ সভাপতিৰ দায়িত্ব লৈ মানে ওৱান মেন আৰ্মি হিচাপে মানে কাম কৰি আছে। মই ফেচবুক লাইভটো চাই পেলাই তেখেতক মই দুবাৰ ফোনো কৰিছিলোঁ কালি, হয়তো মোৰ ফোনটো ৰিচিভ কৰা নাই। তাৰপিছতে মই লগে লগে আমাৰ দলীয় যিখিনি কৰ্মকৰ্তা আছে বা মেম্বাৰসকল আছে তেখেতৰ লগত আলোচনা বিলোচনা কৰিছোঁ। যিহেতু SBM শৌচালয়ৰ বিষয়ে বিষয়টো উত্থাপন কৰিছিলে অভিযোগটো, তেওঁ গাঁওবুঢ়াৰ লগতো আমি মিলিত হৈ ফোনযোগে আলোচনা কৰিছোঁ আৰু আমিনপাৰা গাঁওবুঢ়াৰ লগতো আমি ফোনযোগে আলোচনা কৰিছোঁ। তেখেতসকলে হয়তো আপোনালোককো স্পষ্টীকৰণ দিব আমাৰ মেম্বাৰ বা আমাৰ দলৰ ৱাৰ্কাৰৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই বা লগত লৈ পেলাই ছাৰ্ভে কৰা নাই। এইটো বেনিফিচিয়াৰীয়ে প্ৰত্যেকজন নিজে নিজেই মানে অনলাইন এপ্লিকেশ্যন কৰি এটা লিষ্ট প্ৰিপেয়াৰ হৈছিলে। সেই লিষ্টটো চাৰ্কুল অফিচাৰৰ পৰা মানে গাঁওবুঢ়াসকলক ভেৰিফাই কৰাৰ কাৰণে দায়িত্ব দিছিল। ইয়াতে আমাৰ দল কোনো ধৰণৰ জড়িত নাই বা আমাৰ মেম্বাৰ দলীয় কৰ্মকৰ্তাসকল কোনো পধ্যেই জড়িত নহয়। এই কথাটো হয়তো আপোনালোককো স্পষ্টীকৰণ দিব বা আমিও কথাখিনি জানো বা আমাকো জনাইছে, গাঁওবুঢ়াসকলে নিজে নিজেই ভেৰিফাই কৰিছে। এতিয়া মূল কথাটো হ'ল যে এই যিহেতু SBMৰ বিভিন্ন মানে তেখেতে ছফিকুল ইছলামে অভিযোগ কৰা মতে SBMৰ যিসকল বেনিফিচিয়াৰীৰ নাম কৰ্তন হৈছে, এইটো কৰ্তন হোৱা বুলি নহয়। আমাৰ ডিব্ৰুচৰাৰ মেম্বাৰ তেখেতেও আপোনালোকক ইয়াতে স্পষ্টীকৰণ দিছে, এইটো কৰ্তন হোৱা বুলি নহয়। বেনিফিচিয়াৰীৰ মোবাইলত এটাকে মেছেজ আহিছিল, এই মেছেজৰ ভিত্তিত হয়তো মানে গাঁওবুঢ়াৰ লগত আলোচনা বিলোচনা হৈছে। গাঁওবুঢ়াও কৈছে এই বিষয়টো চাৰ্কুল অফিচত বহি আলোচনা কৰি যিমানখিনি পৰাপক্ষত মানে ভেৰিফাই কৰিব লাগে এইখিনি কৰিব। কিন্তু হঠাৎ যোৱাকালি তেখেতে ফেচবুক লাইভৰ জৰিয়তে যিখিনি আমাৰ দলৰ হৈ ভাৱমূৰ্তি নষ্ট কৰাৰ বিশেষ ৰাজনীতি এটা চক্ৰান্তত তেখেতে সোমাই আমাৰ দলৰ ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে যি অপচেষ্টা চলাইছে তাক আমি আমাৰ দলৰ ফালৰ পৰা তেখেতক আমি ধিক্কাৰ জনাইছোঁ। আৰু অনাগত দিনত যাতে আমাৰ দলৰ ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে তেনেকৈ অপপ্ৰচাৰত লিপ্ত নহয় তাৰ কাৰণে আমি তাক সকীয়াই দিছোঁ। এই কথাটো আপোনালোকে তদন্ত কৰিলে পাব। এইটো মই স্পষ্টীকৰণ দিলে হয়তো দলৰ
বিষয়ে মই স্পষ্টীকৰণ দিম, আপোনালোকক বস্তুটো তদন্ত কৰক। ইয়াতে আমাৰ দলৰ কৰ্মকৰ্তা বা মেম্বাৰসকলে কোনোপধ্যেই জড়িতই নহয় ছাৰ্ভেত। এইটো প্ৰত্যক্ষভাৱে অফিচিয়েলি হিচাপে গাঁওবুঢ়াসকলক নিয়োগ কৰিছিল ছাৰ্ভে কৰাৰ কাৰণে। গতিকে গাঁওবুঢ়াসকলে নিজে নিজে প্ৰত্যেকে ঘৰে ঘৰে গৈ ছাৰ্ভে কৰিছে বুলি আমি গাঁওবুঢ়াসকলৰ লগত ফোনযোগে আলোচনা কৰাত আমাক অৱগত কৰিছে। গাঁওবুঢ়াৰ যিজন প্ৰতিনিধি যিজনে ছাৰ্ভে কৰিছিল তেখেতে এটা কথা উল্লেখ কৰিছে যে তেওঁৰ তাত টকা ডিমাণ্ড কৰিছিল, ধন বিচাৰিছিল, মিডিয়াৰ কাৰণে এই অভিযোগটো কৰিছে। হয়, সেইখিনি হ'ব পাৰে নিশ্চিতভাৱে। আজি আপোনালোকেও জানে যে তেখেতৰ পেচা আৰু বৃত্তি কি, তেখেতে কি কৰি খায়। আজি যিটো মোচাৰ জানো আপোনালোকে নিজেও প্ৰত্যক্ষ কৰে, মোচাৰ জানো কোনো গণভিত্তি আছে, কোনো ৰাইজ আছে, কোনো আঞ্চলিক বা ইউনিট কমিটি তেনেকুৱাতো নাই। ওৱান মেন আৰ্মি হিচাপে মোচাৰ দায়িত্ব লৈ নেমচুৰ পৰা খেদা খাই মোচাত আহি তেখেতে মানে কাম কৰি আছে। জাতীয় সংগঠন আপোনালোকেও কৰিছে, আমিও কৰিছোঁ। জাতীয় সংগঠনৰ দায়িত্ব এইটো নহয়, জাতিৰ হৈ কি কাম কৰিছে এইটো মই তেখেতক প্ৰশ্ন কৰিছোঁ। জাতিৰ হৈ তেখেতে কি কাম কৰিছে? এটা ফেচবুক লাইভৰ জৰিয়তে মানে এটা দলৰ ভাৱমূৰ্তি নষ্ট কৰা এইটো জাতীয় দায়িত্ব নহয়। জাতীয় সংগঠন আমিও কৰি আহিছোঁ। জাতীয় সংগঠনৰ যি সংবিধানৰ ছাতাৰ তলত থাকি আমিও জাতিৰ হৈ কাম কৰি আহিছোঁ। তেনেকুৱা এটা ৰাজনীতিক দলক ষড়যন্ত্ৰমূলকভাৱে তেখেতে ৰাইজৰ আগত হে প্ৰতিপন্ন কৰাৰ যি কুচক্ৰান্ত ৰচিছে, তেখেতক আমি সকীয়াই দিছোঁ। অনাগত দিনত যাতে তেনেকুৱা কুচক্ৰান্ত কৰি ৰাইজৰ আগত হে প্ৰতিপন্ন কৰাৰ কাৰণে যাতে বিৰত থাকে। দুটামান শব্দ ব্যৱহাৰ কৰিছে আপোনালোকৰ ৰাজনৈতিক দলৰ নেতাসকলক, চামচা আৰু দালাল। এই শব্দ দুটাৰ বিষয়ে আপুনি তেখেতক এই শব্দ দুটাৰ বিষয়ে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি যিহেতু ৰাজনীতিক দল হিচাপে আমি ৰাইজৰ আগতেই কথাখিনি আমি এৰি দিছোঁ। ৰাইজেই তাক উচিত মানে ব্যৱস্থা গ্ৰহণ কৰিব।